পুনৰবাৰ ক্ষমা বিচাৰিছে কে ছাৰে। আকৌ কিবা ভুল হ'ল নেকি বেহাৰবাৰী আউটপোষ্টৰ কে ছাৰৰ? আৱেগিক হৈ আকৌ ক্ষমা বিচৰা দেখা গ'ল জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ বেহাৰবাৰী সকলোৰে মৰমৰ কে ছাৰৰ। সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বেহাৰবাৰী আউটপোষ্টৰ দুই জনপ্ৰিয় অভিনেতা মোহন আৰু কে ছাৰৰ অবিহনে বেহাৰবাৰী চাই ভাল নোপোৱা অসমবাসী তথা অনুৰাগীসকলে দুখ প্ৰকাশ কৰি বহুতো গালি পাৰিছিল জনপ্ৰিয় দুই শীৰ্ষত থকা কৌতুক অভিনেতা ক্ৰমে মোহন দীপজ্যোতি কেওট, কে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা। আৰু অভিনেতা কে ছাৰে কয় যে আপোনালোকে ক্ষমা কৰিব, মানুহ মাত্ৰেই ভুল হয়। অভিনেতা সিদ্ধাৰ্থ শৰ্মাই সামাজিক মাধ্যমত ক্ষমা বিচাৰি অতি আৱেগিকভাৱে এটা পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে, য'ত অভিনেতা কে ছাৰে লিখিছে, ক্ষমা কৰিব, মানুহৰ জীৱনেই দেখোন স্থায়ী নহয়, কাল্পনিক চৰিত্ৰ এটানো কি? মোক যে ইমান খং কৰিছে, গালি পাৰিছে, বিশ্বাস কৰক মই লাজ পোৱা নাই, মোৰ পৰিয়ালটোৰ ওচৰতো লাজ পোৱা নাই। পাৰক হেঁপাহ পলুৱাই মোক গালি পাৰক, মোক এনেকৈ গালি পাৰক যাতে আগলৈ মোৰ নতুন চৰিত্ৰ এটা কৰিবলৈ 10 বাৰ ভাবিব লাগে। নতুন বছৰত 9-10টামান চৰিত্ৰ কৰি আপোনালোকক বিনোদন দিলোঁ, ডেংগু হওঁতেও কৰোণা হওঁতেও জমাই গ'লোঁ। বহুত মৰম দিলে গালি দিয়াৰ অধিকাৰ কিয় নাথাকিব? কাৰণ আপোনালোকে মোক চিনি পায়, মই নুশুনি কোনে শুনিব? হেঁপাহ পলুৱাই গালি পাৰক। অভিনেতা সিদ্ধাৰ্থ শৰ্মাই কয় যে পাৰে যদি ক্ষমা কৰি দিব। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।